জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং বণ্ডেল সকলোকে স্বাগতম জনাইছো। আজি মই ক্লাছ 6 ৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 3 পুথি অধ্যয়ন এটু লেসনৰ কোৱেশ্চন আনসাৰ সমূহ দি যাম, লগতে চেপ্টাৰটো ধুনীয়াকৈ বুজাই দিম। গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাই থাকিবা। চেনেলত যদি কোনোবা নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, কাৰণ সাবস্ক্ৰাইব কৰিলেহে ভিডিঅবোৰ যেতিয়া আপলোড কৰোঁ তেতিয়া পাই যাবা। তোমালোকে ক্লাছ 6 ৰ মেথছৰ আৰু সোশিয়াল সায়েন্সৰ ভিডিঅবোৰ দিছো। এটো ভিডিঅৰ ডেসক্ৰিপচন বক্সৰ লিংকটো পাই যাবা, তাতে ক্লিক কৰিলে ভিডিঅবোৰ ধুনীয়াকৈ পাই যাবা। ওকে, লেসনটোৰ নাম হ'ল পুথি অধ্যয়ন। পুথি মানে কি? কিতাপ। অধ্যয়ন মানে কি? পঢ়া। গতে কিতাপ পঢ়াৰ ওপৰত আছে। কিতাপ পঢ়িলে আমাৰ কি হয় সেইবোৰ ওপৰত আছে। ওকে, পুথি অধ্যয়ন এটা সু অভ্যাস। পুথি অধ্যয়ন কি? এটা ভাল অভ্যাস বুলি কৈছে। সু মানে ভাল। এই অভ্যাসে এজন মানুহক বৌদ্ধিক আৰু মানসিক দিশত শক্তিশালী কৰি তোলে। বৌদ্ধিক আৰু মানসিক দিশত আমাৰ জ্ঞানটো বঢ়ায় ন। পুথি আমি পঢ়িলে জ্ঞান বৃদ্ধি হয়। জীৱনত উন্নতি কৰিবলৈ প্ৰয়োজন হোৱা গুণৰাজি পুথি অধ্যয়নৰ যোগেদি লাভ কৰে। আমি উন্নতি কৰিব পাৰোঁ না, আমি যে পঢ়া শুনা কৰি আছোঁ তাৰ পৰা আমি উন্নতি কৰিব পাৰোঁ, ভাল মানুহ হ'ব পাৰোঁ। এই পাঠটিত পুথি অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজনীয় বিষয় আলোচনা। পুথি অধ্যয়নৰ কি গুৰুত্ব আছে আৰু কিয় প্ৰয়োজন, আমাক পুথি পঢ়াৰ কাৰণে কিয় প্ৰয়োজন সেইটোৰ ওপৰত আছে। ওকে, পুথি অধ্যয়ন বিদ্যা উপায়ৰ এটা ঘাই উপায়। বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? পুথি অধ্যয়ন। আমি বিদ্যাটো ল'বলৈ হ'লে কি পঢ়ো? কিতাপ পঢ়ো। কিতাপ পঢ়িলেহে বিদ্যা ল'ব পাৰোঁ। পুথি নপঢ়াকৈ কোনে ক'তো বিদ্যা লাভ কৰিব নোৱাৰে। আমি কিতাপ নপঢ়ি, আমি পঢ়া শুনা নকৰি বিদ্যা ল'ব পাৰিম জানো? নোৱাৰোঁ। পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচা। পুথিৰ বিদ্যা কি কৈছে? থোপাই থোৱা ধনৰ নিচিনা। আনে থোপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। মানে পুথিসমূহ কি? লেখকে লিখে, ৰচয়িতাজনে লিখে, আমি পঢ়োঁ। গতিকে তেওঁলোকে ইমান কষ্ট কৰি লিখে, তেওঁলোকে ইমান জ্ঞান বুদ্ধিখিনি খটুৱাই তেওঁলোকে লিখে, তাৰপিছত আমি পঢ়োঁ, আমি বিদ্যাটো পাওঁ। গতিকে বিদ্যাখিনি ওপৰতে পাই যাওঁ, হয়নে নহয়? কষ্ট কৰিব নালাগে, আমি পঢ়ি পেলাই জ্ঞানটো পাওঁ। কিন্তু কষ্টটো কোনে কৰে? ৰচয়িতাসকলে, লেখকসকলে, সাহিত্যকাৰসকলে। ঠিক তেনেদৰে আমি যেনেকুৱা ধনটো বিদ্যা থোপাই থোৱা ধনৰ লগত পুথিৰ অধ্যয়নটো থোপাই থোৱা ধনৰ লগত গৈছে। কাৰণ ধনখিনি কি? কিছুমানে হয়তো নিজে কষ্ট কৰে, কিন্তু কিছুমানে হয়তো পূৰ্বপুৰুষৰ ধনখিনি পায়, সা সম্পত্তিখিনি পায়, আৰু সেইখিনিকে তেওঁলোকে পিছলৈকে আগুৱাই লৈ যায়। গতিকে পুথিৰ অধ্যয়নো থোপাই থোৱা ধনৰ নিচিনা বুলি কৈছে। প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল। লিখকে বহুত এইখিনি কথা অলৰেডি মই বুজালোৱে। লিখকে বহুত পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়। আমি কেৱল পুথি পঢ়িয়ে তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। লেখক এজনে যিমান কষ্ট কৰে, যিমান জ্ঞানখিনি বহুত ঠাইৰ পৰা অৰ্জন কৰে, তাৰপিছত কি হয়? এখন কিতাপ আকাৰত প্ৰকাশ কৰে। তাৰপিছত সেই কিতাপটো আমি পঢ়ি থিতাতে পঢ়ি আমি বহুত জ্ঞান লাভ কৰিব পাৰোঁ, হয়নে নহয়? কষ্টটো মেইন কাৰণ লেখকজনৰ। আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱাহেঁতেন। মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন। যদি এজনে এনেকৈ থোপাই নথলে হয়, তেন্তে মানুহ আমি জীৱনত উন্নতি কৰিব নোৱাৰিল হয়। ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল। কিন্তু এতিয়া পুথি পঢ়িয়ে মানুহে তাক ভালকৈ শিকি ল'ব পাৰে। মানে প্ৰথমতে যেতিয়া ভাপৰ বল উলিয়াইছিল, বিজুলী উলিয়াইছিলে, সেইবোৰ ওলাওঁতে বহুত চিন্তা, শক্তি, টকা পইচা লাগিছিলে। কিন্তু সেইবোৰ কেনেকৈ উলিয়াইছে, কোনটো মানে কি নিয়মটো মানি চলিছে, সেইবোৰ কি কিতাপ আকাৰে লিখি গৈছে চাইণ্টিষ্টসকলে। যাৰ বাবে কি হৈছে, এতিয়া পিছৰ প্ৰজন্মৰ চাইণ্টিষ্টসকলে কিতাপ পঢ়িয়ে জানিব, কম সময়তে মানে কিতাপ পঢ়িয়ে জানিব পাৰিছে যে কেনেকৈ কি বস্তুটো উলিয়াব পাৰে। অ'কে, এইদৰে পুথিৰ পৰা আনৰ সঞ্চিত বিদ্যা লাভ কৰি সেই বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিত কৰিব পাৰে। একেখিনি কথাই বহুত ধৰণে তোমালোকক কৈ গৈছে। অ'কে, তাৰপিছত কৈছে যে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ নিচিনা। অলৰেডি মই ক'লোৱে একেখিনি কথাই। মেইন টপিকটো হ'ল যে বিদ্যা আৰু ধনৰ লগত তুলনা কৰিছে। বিদ্যাটো যেনেদৰে আমি পুথিৰ পৰা পাব পাৰোঁ, আৰু সেই পুথি থোপাই থোৱা ধনৰ নিচিনা, মানে এজনে লিখি গৈছে আৰু সেই কথাখিনি আমি পঢ়ি বহুতো জ্ঞান লাভ কৰিব পাৰোঁ। ঠিক তেনেকৈ এজনে ধনবোৰ গোটাই কষ্ট কৰে, আৰু সেই কষ্টৰ ফলটো পিছৰ প্ৰজন্মই পায়, হয়নে নহয়? আকৌ যাৰ মূলধন সৰহ, সৰহকৈ ধন আৰ্জিব পাৰে। সেইদৰে যাৰ মূল বিদ্যা সৰহ, সৰহকৈ বিদ্যা আৰ্জিব পাৰে। আচল কথা চমুকৈ ক'ব লাগিলে, পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থিতাপি হয়। সেই পাতনি যাৰ শকত, সি বিদ্যা ব্যৱহাৰত উদ্গতি কৰিব পাৰে, যাৰ দুৰ্বল সি নোৱাৰে। মানে কি? আমি পঢ়িলেহে আমি বিদ্যা অৰ্জন কৰিব পাৰোঁ, আৰু যাৰ জ্ঞান বেছি সি বেছি উন্নতি কৰিব পাৰে, আৰু যাৰ কম সি নোৱাৰে, কম পাৰে, আৰু দুৰ্বল সি নোৱাৰে।
পঢ়নৰ পৰা দূৰে মানি খাততে পোৱা যায় আন দেশত থকা পণ্ডিতবিলাকৰ সৈতে সাক্ষাৎ হ'ব পাৰিলে তেওঁলোকৰ মুখৰ পৰা বিদ্যা শিক্ষা কৰা সকলোৰ পক্ষে সহজ নহয় কিন্তু পুথিৰ পৰা সকলো দেশৰ পণ্ডিতবিলাকৰ সহজ উপদেশ ঘৰত বহিয়ে পোৱা যায় মানে আমি সকলোৰ লগত সাক্ষাৎ কৰিব অসম্ভৱ সাক্ষাৎ কৰাটো অসম্ভৱ বাহিৰৰ দেশত দূৰৰ পণ্ডিতসকলৰ লগত সাক্ষাৎ কৰা অসম্ভৱ কিন্তু তেওঁলোকৰ পুথি পঢ়ি আমি থিতাতে পঢ়ি পেলাই তেওঁলোকৰ উপদেশসমূহ আমি মানি জীৱনত উন্নতি কৰিব পাৰোঁ ওকে সো সেইদৰে আমি পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি আমিতো পৰলোকগামী যিসকলে পৰলোকগামী মৃত্যু হৈ যায় যিসকল মানুহৰ মৃত্যু হৈছে তেওঁলোকে যোনবোৰ সাহিত্য লিখি থৈ গৈছে তেওঁলোককতো আমি সাক্ষাৎকাৰ কৰিব নোৱাৰোঁ লগ কৰিব নোৱাৰোঁ কিন্তু তেওঁলোকে যি লিখি গৈছে সেই সময়ৰ পৰা আমি পঢ়ি আমি তেওঁলোকৰ জ্ঞানসমূহ আমি ল'ব পাৰোঁ বুজি পাইছা সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰ লাগে পঢ়নৰ পৰা সেই একাগ্ৰ জন্মে মানে আমি সংসাৰত যদি উন্নতি কৰিব লাগে মনৰ একাগ্ৰ হ'ব লাগিব মনটো কি স্থিৰ কৰিব লাগিব পঢ়িব লাগিব তেতিয়াহে চঞ্চল মন থিৰ কৰিবলৈ আৰু বুদ্ধি চোকা কৰিব পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই মানে কি আমাৰ মনটো যদি চঞ্চল হৈ আছে আমি যদি অলপ পঢ়াত চোকা নহয় ভুটা তেতিয়া আমি কি কৰিব লাগিব বেছি পঢ়িব লাগিব হয়নে নহয় বেছি পঢ়িলে যিমান পঢ়িবা সিমান পাৰিবা কথা কিবা এটা তোমালোকে মুখস্থ কৰিলা পাহৰি গৈ আছে কিন্তু কি যেতিয়া বাৰে বাৰে সেইটো বস্তু পঢ়ি থাকিবা তেতিয়া সেইটো কি হয় মনত থাকি যাব কোনো এখন পুথি পঢ়ি তাৰ ভাৱ বুজি ল'ব লাগিলে মন পুতি পঢ়িব লাগে ওকে ভাত বুজি ল'ব লাগিলে মানে কোনো এখন পুথি পঢ়ি তাৰ ভাৱ বুজিব লাগিলে মন পুতি ভালকৈ কোনো এটা কিতাপ পঢ়িলোঁ আমি এনেই ৰিডিং পঢ়িলে নহ'ব বুজি পাম জানো একো বুজি নাপাওঁ আমি কি মন পুতি মন লগাই পঢ়িব লাগিব মন দি পঢ়িব লাগিব ওপৰে পঢ়িলে হ'ব জানো ওপৰে পঢ়িলে আমি তাৰ মেইন কথাটো বুজি নাপাম সময়ত মনটোক আন সকলো কথাৰ পৰা এৰুৱাই আনি এটা কথাত লগাব লাগিব সি সদায় এইদৰে মনক এটা কথাত লগাই ৰাখে তাৰ চঞ্চলতা অনুক্ৰম কমি যায় আৰু কালত গৈ সি এটা বিষয়ত একান্তপতীয়া হৈ লাগিব পাৰে মানে কি আমি যদি কিবা এটা জানিব লাগে তেন্তে মনটো সেই ঠাইত লগাব লাগিব চঞ্চলতাটো এৰিব লাগিব আৰু বেছি পঢ়িব লাগিব পঢ়াটো বেছি পঢ়িব লাগিব পুথিৰ পঢ়াৰ আৰু এটা বহুগুণীয়া গুণ আছে সৎসংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ হ'ব যে এই কথা লোক নিৰন্তৰে স্বীকাৰ কৰে মানে কি ভালৰ লগত থাকিলে ভাল হয় বেয়াৰ লগত থাকিলে বেয়া স্বভাৱ অটোমেটিক্যালি আহি যায় যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা হয় তেওঁৰ চৰিত্ৰ সদায় এজনৰ ওপৰত পৰে হয়নে নহয় মানুহ ভাল সংগত থাকিলে ভাল হয় বেয়া সংগত থাকিলে বেয়া হয় মানুহৰ সংগৰ নিচিনা পুথিৰ সংগ আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত মানে পুথিৰ সংগৰ পুথি এতিয়া এজন ভাল গুণীগানী ব্যক্তিয়ে পুথি লিখিছে তেওঁৰ স্বভাৱটোতো অলপ হ'লেও পুথিত আহিব তেওঁৰ জ্ঞানখিনি কথাখিনি তেওঁৰ চিন্তাধাৰাটো পুথিত আহিব গতিকে তেওঁ যদি ভাল হয় বেছি গুণী জ্ঞানী হয় তেওঁৰ স্বভাৱটো আহিব আৰু সেইখিনি পঢ়িলে আমাৰ বেছি ভাল হ'ব হয়নে নহয় ভাল কথা শিকিব পাৰিম ঠিক তেনেদৰে কিছুমানে হয়তো এনেই লিখি দিছে ইমান অৰ্থহীন কথা লিখিছে ইমান ভাল কথা লিখা নাই গতিকে তেনেকুৱা পঢ়াখিনি পঢ়িলে আমি সেই তেনেকুৱা ধৰণৰ কথাই শিকিম পুথি পাঠ কৰিলে সেই পুথি লিখকৰ আলাপ কৰা যেন হয় মানে কিতাপ এখন পঢ়িলে সেই লেখকজনৰ লগত কথা পতাৰ নিচিনা হয় গতিকে তেওঁৰ গুণখিনি আমাৰ ওপৰত আহি যায় গতিকে শেষত কৈছে যে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন হয় এইটো ৰাইটাৰ হ'ল সত্যনাথ বৰা ৰাইটাৰৰ নাম নাহে তোমালোকে ৰাইটাৰৰ নাম আহিলে কবিতাৰহে ৰাইটাৰৰ নাম আহিব দেই এতিয়া সত্যনাথ বৰাৰ ওপৰত চমু পৰিচয় দিছে চমু পৰিচয়বোৰ ভালকৈ পঢ়িবা চমু পৰিচয়বোৰ তোমালোকে ভিতৰৰ কুৱেশ্যন আহি যাব পাৰিব দেই তাৰপিছত এইটো আছে কুৱেশ্যন আনসাৰ চেপ্টাৰটো বুজালোঁ আশা কৰিছোঁ তোমালোকে বুজি পাইছা ভিডিঅ'টো প্লিজ লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা নেক্সট ভিডিঅ'বোৰৰ বাবে এটা ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে চোৱা তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিকটোত গোল বৃত্তটো পূৰ কৰা বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি বিদ্যা উপাৰ্জনৰ ঘাই বিদ্যাটো আমি কিহৰ পৰা পাওঁ পুথি অধ্যয়ন কৰিলে খ নম্বৰটো গতিকে খ নম্বৰটো আমি ইয়াত চিন নিদিওঁ আমি ক'ত দিব লাগিব আমি এই খ নম্বৰ এইটোত পূৰ কৰিব লাগিব বুজি পাইছা বাহিৰত যাতে নাযায় তেনেকৈ তোমালোকে ধুনীয়াকৈ পূৰ কৰি দিবা তাৰপিছতটো হ'ল সংসাৰত উদ্গতি কৰিবলৈ কি লাগে উদ্গতি মানে উন্নতি আগুৱাই যাবলৈ সংসাৰত উন্নতি কৰিবলৈ কি লাগে মনৰ একাগ্ৰতা লাগে আমি চঞ্চল মনৰ হ'লে নহ'ব আমি একাগ্ৰতা হ'ব লাগিব আমি এতিয়া চোৱা তোমালোকে পঢ়াত বহিছা অলপ জলদাজলদিকৈ পঢ়ি পেলাই উঠি গৈছা তেনেকৈ হ'ব নেকি মনত থাকিব নেকি নাথাকে আমি একাগ্ৰ এটা শান্তিৰে এটা ঠাইত বহি মনৰ একাগ্ৰতাৰে আমি পঢ়িব লাগিব তেতিয়াহে আমাৰ মুখস্থ থাকিব হয়নে নহয় তেতিয়াহে আমি পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিম তাৰপিছত 2 নম্বৰটো চোৱা
এটা তোমালোকক জাম্বল ওয়ার্ড কিছুমান দিছে উল্টা পুল্টাকে দিছে হেবৰৰ পৰা ওয়ার্ড মেইন ওয়ার্ডটো মিলাই প্ৰশ্নৰ লগত উত্তৰবোৰ মিলাই তোমালোকক লিখিব দিছে ওকে সুখ বা দুখ পোৱা কাৰ্য কি হ'ব সুখ বা দুখ পোৱা কাৰ্য ভোক ইয়াত যেনেকৈ দিছে ভোকটো ইয়াত সাৰ্কেল দিছে তেনেকৈ কোৱেশ্চন আনসাৰ সমূহ সলভ কৰিবলৈ আছে উন্নত অৱস্থা উন্নত মানে কি উদ্গতিটো কি কয় উন্নত অৱস্থা উদ্গতিটো ক'ত আছে ইয়াত আছে ঠিক তেনেদৰে ইয়াতে তোমালোকে এনেকৈ মিলাব লাগিব এক্সামত থাকে তেনেকৈ মিলাব নাহে কিন্তু এনেকৈ প্ৰশ্ন দিব উত্তৰটো লিখিব লাগিব নেক্সট হল যত্নটো কি পুৰুষাৰ্থটো ক'ত আছে যোৱা এটো আছে পুৰুষাৰ্থ মানে কষ্ট কৰা যত্ন কৰা হাসি ৰখা কাৰ্য সঞ্চয় যি হাসি ৰাখে হেতু কি হ'ব সঞ্চয় ইয়াত আছে তাৰছত বিদ্যুৎ কি বিজুলী আৰু আকো কি কয় বিজুলী বুলি কয় বিদ্যুৎৰ আনটা নাম বিজুলী এবিধ বহুমূলীয়া মণি বা বাখৰ মানিকটো হ'ব বহুমূলীয়া মণিক বা বাখৰ তো কোনো বিহত আগ্ৰহেৰে লগা একাগ্ৰতা কোনো বিহত আগ্ৰহেৰে যেতিয়া মন দি লাগি থকা তাক কি কয় একাগ্ৰতাটো ক'ত আছে ইয়াত আছে চোৱা ইয়াত আছে এটো তাৰ পিছত আন কোনোফালে মন নিদিয়াকা একান্তভাৱে লাগি থকা একান্তপতীয়া বেলেগ ফালে মন নিদিয়ে এটা এফালে লাগি থাকে হেতু হ'ব একান্তপতীয়াটো ইয়াত আছে সেকেন্ড লাইনত নেক্সট ক্ৰমান্বয় মানে যোনটো সিৰিয়ালি গৈ থাকে একৰ পিছত দুই পিছত তিনি সিৰিয়ালি যোনটো যায় হেতু অনুক্ৰম তাৰ সমাৰ্থক শব্দটো অনুক্ৰম এটো অনুক্ৰমটো ইয়াত আছে তাৰ পিছত প্ৰক্ৰিয়া বিধি প্ৰণালী একে প্ৰক্ৰিয়া বিধি প্ৰণালী একে ধৰণৰ গতিকে প্ৰণালীটো ক'ত আছে প্ৰণালীটো ইয়াত আছে এটো প্ৰণালী ওকে 2 নম্বৰটো কমপ্লিট হৈছে এতিয়া 3 নম্বৰটো প্ৰশ্ন উত্তৰ চোৱা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা দুৰে মানে কেনেকৈ হাততে পাব পাৰি বুকতে আছে চোৱা দুৰৰ মানে পাৰি পেজ নম্বৰ 33 ত আছে চোৱা পঢ়নৰ পৰা দুৰে মানে হাততে পোৱা যায় মানে দুৰৰ মানে কি কিছুমান বিদেশৰ পণ্ডিতসকলৰ যোনবোৰ আছে লিখা সমূহ আছে পুথি সমূহ আছে হেবোৰ কি আমি পঢ়ি পেলাই জ্ঞান অৰ্জন কৰিব পাৰো কাৰণ তেওঁলোকৰটো আমি সাক্ষাৎ কৰিব নোৱাৰো অসম্ভৱ কথা সম্ভৱ সকলোৰে বাবে সম্ভৱ নহয় কিছুমানৰ কাৰণে হয়তো সম্ভৱ হ'ব পাৰে কিন্তু সকলোৰে বাবে অসম্ভৱ নহয় গতিকে আমি তেওঁলোকৰ বিদ্যাৰ জৰিয়তে আমি তেওঁলোকৰ পুথিৰ জৰিয়তে আমি জ্ঞান লাভ কৰিব পাৰো পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি পুথি এখনৰ আচল ভাৱ মন পুথি পঢ়িলে একাগ্ৰতা মানে ভালকে মনোযোগৰে পঢ়িলে পুথি এখনৰ আচল ভাৱ কেনেদৰে ঠাইত তোমালোকে মন পুথি পঢ়িলে উদ্ধাৰ কৰিব পাৰি বা এনেকৈ লিখিব পাৰা মন পুথি পঢ়িলে পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিব পাৰি প্ৰথমতে মন পুথি পঢ়িলেটো ওৱৰ্ডটো লিখি ললো হৈ যাব আনসাৰ দে পুথিৰ বিদ্যা কিহৰ লগত তুলনা কৰিছে থুপাইটোৱা ধনৰ লগত আনসাৰটো কেনেকৈ লিখিবা পুথিৰ বিদ্যা এই কিহৰ ঠাইত লিখিবা থুপাইটোৱা ধনৰ লগত তুলনা কৰিছে পৰলোকগামী পণ্ডিতসকলে বিদ্যাবুদ্ধি কেনেদৰে লাভ কৰিব পাৰি এটো আনসাৰটো পেজ নম্বৰ 33 ত আছে পৰলোকগামী পণ্ডিত বিলাক নি লিখিবা দে পৰলোকগামী পণ্ডিতসকলৰ ইয়াত যেনেকৈ আছে তেনেকৈ লিখিবা কোৱেশ্চন পণ্ডিতসকলৰ এনেকৈ লিখি বিলাকৰ নি লিখিবা পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰো নেক্সট হল কোৱেশ্চন নম্বৰ 4 টো ইয়াতে চোৱা পঢ়নৰ পৰা দুৰে মানে খাতেতে পোৱা যায় এটো পঢ়ি থবা দে এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে হয়তো আহি যাব পাৰে আৰু তিনটা দিছে তেনেকুৱা মানে এটা লাইন দিছে হেতুৰ ওপৰত বহলাই লিখিব দিছে পুথিৰ বিদ্যা থুপাইটোৱা ধনৰ নিচিনা বুকতে আছে গতিকে সেম টু সেম লিখি দিবা পুথিৰ বিদ্যা থুপাইটোৱা ধনৰ নিচিনা পেজ ইয়াৰ পৰা লিখি দিবা পুথিৰ বিদ্যা থুপাইটোৱা ধনৰ নিচিনা আনে থুপাইটোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি হেদৰে আনে থুপাইটোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰে বিদ্যাৰ ফল ভোগ কৰিব পাৰি ইয়ালৈকে লিখি দিবা হৰকে লিখি দিবা যেটো তোমালোকে ক্লাস 6 ত পঢ়া গতিকে ইমান দীঘলকে হয়তো মুখস্থ কৰিব নোৱাৰিব পাৰা সেইভাবে ইমানখিনি লিখিলো যথেষ্ট দে নেক্সট হ'ব বিদ্যা অৰ্জনৰ প্ৰণালী পাই ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা বিদ্যা অৰ্জনৰ প্ৰণালী ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা এটো পেজ নম্বৰ 33 ত ফাৰ্স্ট পেৰেগ্ৰাফত আছে যোৱা ইয়াপা লিখিবা বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা এটো কিমান নম্বৰ হ'ব Question 4 or খ এটো হ'ব 4 or খটো মই ইয়াতে লিখিছো ওপৰত মূলধন হলে ধন আৰ্জিবলৈ টান সেইদৰে মূলধন নহলে ধন আৰ্জিবলৈ টান সেইদৰে মূল বিদ্যা নহলে বিদ্যা আৰ্জিবলৈ টান
ইয়াৰ পৰা লিখি আকৌ লিখি দিব পাৰা আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে পাৰেলৈকে ইয়াৰ এনসাৰটো লিখিবা দেই তাৰ পিছৰ কোৱেশ্চনটো হ'ব সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে এটো সেম টু সেম লিখি দিবা ইয়াৰ পৰা লিখিবা ইয়াৰ পৰা সৎসংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ উপজে সেই কথা নিৰন্তৰে স্বীকাৰ কৰিব পাৰি কৰে নহয় কৰিব পাৰি যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায় তাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয় মানুহে সৎ সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয় আলকে লিখিবা বেয়া হয় লকে লিখিবা দে গ নম্বৰটো গ চাৰিৰ গটো এটো চাৰিৰ গ বুলি দিও এলকে লিখিবা নেক্সট 5 নম্বৰটো চোৱা ভাল পুথি পঢ়িলে এটো একে ধৰণৰ এনসাৰ হ'ব কিন্তু মই অলপ বেলেগকে দিছো ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফলা পাঠৰ আধাত বহলাই লেখা এতিয়া আছে এনসাৰটো তোমালকে ইয়াৰ পৰা ইয়ালকে লিখিলে হৈ যাব দে ইয়াৰ পৰা ইয়ালকে লিখিলে গুটেখিনি হৈ যাব কিন্তু মই অলপ লিখি দিছো যাতে তোমালকৰ সহজ হৈ পঢ়িবলৈ চোৱা পুথি অধ্যয়নে মানুহৰ মন মানসিকতা আৰু স্বভাৱ চৰিত্ৰৰ ওপৰত প্ৰভাৱ পেলায় যিদৰে মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয় ঠিক তেনেদৰে পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে কাৰণ পুথি এখনত ৰচয়িতাজনৰ স্বভাৱ চৰিত্ৰ সাহিত্যৰ আকাৰত ফুটি উঠে গতিকে আমি সকলোৱে পুথি বাছনি কৰি পঢ়াটো অতি প্ৰয়োজনীয় এটো আনসাৰটো অতি প্ৰয়োজনীয় বা অতি জৰুৰী একে কথা তাৰ পিছত হ'ব ভাষা অধ্যয়ন আছে আহিব পাৰে যে পৰপ্ৰ লগা এটা উপসৰ্গ পৰপ্ৰ উপসৰ্গ লগা শব্দ লিখা পৰা উপসৰ্গ লগা শব্দ লিখা মানে প্ৰথম পৰপ্ৰ থাকিব লাগিব বা প্ৰথম পৰা থাকিব লাগে তেনেকুৱা শব্দ তোমালোকে লিখিব দিব পাৰে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা গতিকে ইয়াতে তোমালোকক দিছে উদাহৰণৰ দৰে তলত দিয়া শব্দকটা ভাঙি লিখা উদাহৰণ এটা দিছে উপকূল মানে প্ৰথমটো কি এটো উপসৰ্গ বেদখল আছে বেদ যোগ খল এটো যুক্তাক্ষৰ নহয় উপসৰ্গ লিখিব দিছে উপসৰ্গ শব্দকেটা ভাঙিব দিছে বেদ যোগ খল তাৰ পিছত সুনাম সুযোগ নাম বিখ্যাত বিখ্যাত ওকে আওবাট তাৰ পিছত বাক্য ৰচনাখিনি চোৱা থুপাই পুথিৰ বিদ্যা থুপাইটো ধনৰ নিচিনা এটো একদম কিতাপত আছে তেনেদৰে সেম টু সেম উঠাই দিছো পাৰ্গত ৰাম পঢ়া শুনাৰ লগতে খেলা ধূলাটো পাৰ্গত একাগ্ৰতাটো বুকত তেনেকা আছে তেনেদৰে দি দিছো মই চোৱা একাগ্ৰতাটো বাক্য ৰচনাটো কেনেকৈ লিখিবা সংহাৰত উদ্গতি বা উদ্গতি ঠাইত উন্নতিও লিখিব পাৰা দে কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে লিখিবা বা পঢ়াৰ পৰা মানুহৰ একাগ্ৰতা জন্মে পুথি পঢ়াৰ পৰা মানুহৰ একাগ্ৰতা জন্মে তেনেকৈ লিখিব পাৰা পুৰুষাৰ্থ ৰামৰ পুৰুষাৰ্থ তেওঁক উন্নতিৰ পথত আগুৱাই লৈ গৈছে স্বভাৱ তেওঁ ভাল স্বভাৱৰ তেনেকৈ লিখি দিবা ওকে ইয়াতে বেছি দিয়া নাই তেনেকুৱা আৰু এটা গ্ৰন্থমেলাৰ ওপৰত কোৱেশ্চন আনসাৰ দিছে ইয়াতে কেইটামান এটো চোৱা কেইটামান প্ৰশ্ন দিছে এটো গ্ৰন্থমেলাৰ ওপৰত কিমান তাৰিখে আৰম্ভ হৈছে কিমান তাৰিখে শেষ হ'ব ক'ত হৈছে কিমান বিপণী মানে দোকান খুলিছে সেইবোৰ ওপৰত লিখি তাৰ পিছত কোৱেশ্চন আনসাৰ দিছে অসমত গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব চনটো দিছে 15 পৰা কেতিয়া শেষ হ'ব 22 নৱেম্বৰ আৰম্ভ হ'ব 15 নৱেম্বৰ গতিকে 15 নৱেম্বৰৰ পৰা তেনেকৈ লিখিবা 15 নৱেম্বৰৰ পৰা গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব অনুষ্ঠিত স্থানটো ইয়াত লিখিবা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ লাষ্টত এটা দি দিবা গ্ৰন্থমেলাখন কেই বজাৰ পৰা কেই বজালৈ থাকিব গ্ৰন্থমেলাখন 10 বজাৰ পৰা পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে লিখি দিবা একে ধুনীয়াকৈ এনসাৰ লিখাই আছে গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেখাই দিয়া হ'ব 10% এটো গ্ৰন্থমেলাখনত কিমানখন বিপণী মানে কিমানখন দোকান খুলিছে অংশগ্ৰহণ কৰিব 2 শতাধিক মানে 200 প্ৰায় 200 শতাধিক গ্ৰন্থ বিপণী এটো প্ৰায় 200 শতাধিক গ্ৰন্থমেলাখনত প্ৰায় 2 শতাধিক বিপণী অংশগ্ৰহণ কৰিব
গতিকে বাকিখিনি তেনেকুৱা পৰীক্ষাত আহিব লগা তেনেকুৱা প্ৰশ্ন নাই আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা ভিডিঅ'টো প্লিজ লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ বন্ধু বান্ধৱীসকলে পা আৰু মোৰ ভিউজবোৰো বাঢ়ে গতিকে এটা ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় কষ্টটোৰ বাবে ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ ধন্যবাদ